হয়ন করিয়া পাছে জাগিয়া মখিলা এ নিশাখৰ এখনতে চাৰি বেদ বাজ এ ভৈলা
দিখে দেশী কাহাতি হাতিয়াও লগতে থাকিমগে কাহাতি হাতিয়াও ফুল Sodile hoy tu que muke, sodile hoy ki honu kola paka. Ba koi ki di goli, batot pale loi jatori. Di kono di pare hoy, de di dolor kewaloi. Ki boka goror ki bodolor, ki rote ke lupinam goi, ki rote ke lupinam goi tu. Ki rote ke lupinam goi, ki rote ke lupinam goi tu.
সকলোকে নমস্কাৰ জ্ঞাপন কৰিছোঁ প্ৰথমতে নিজৰ কাৰণে হাত চাপৰি দিয়ক কেতিয়াও ভবা নাছিলোঁ আচলতে প্ৰথমবাৰৰ বাবে বিজনীলৈ আহিছোঁ এই ভেটাগাঁৱলৈ আহিছোঁ ভেটাগাঁও ৰঙালী বিহু সন্মিলন আচলতে হঠাৎ আজি যোৱা 4 দিন আগত ফোন এটা আহিলে যে চিৰঞ্জীৱ তুমি কেতিয়াবা বিজনীলৈ আহিছানে সদায় কোকৰাঝাৰ যোৱা হয় বিভিন্ন কাম বিভিন্ন অনুষ্ঠানত কোকৰাঝাৰ হওক এইফালে যোৱা হয় বঙাইগাঁও যোৱা হয় কিন্তু কেতিয়াও বিজনী অহা নাছিলোঁ আৰু ইমানে ভাল পাইছোঁ আহিছে ইমান সাংঘাতিক ৰাইজে দেখিছোঁ নিজৰ কাৰণে আকৌ খুব জোৰে হাত চাপৰ কাৰণ নিজৰ কাৰণে আপোনালোকৰ কাৰণে সকলোকে ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ দেৰিকৈ হ'লেও নমস্কাৰ মোৰ নাম শ্ৰী চিৰঞ্জীৱ কাশ্যপ আৰু ঘৰ মোৰ টংলা আমাৰ বিটিয়াৰতে পৰে বিটিয়েডিতে পৰে চ' টংলাৰ পৰা আজি যোৱা 11টা বছৰে গুৱাহাটীত আছোঁ বৰ্তমান তাতে মোৰ গোটেই থকা লোৱা আৰু এজন খুব সাংঘাতিক ভাল মানুহ লগ পাইছিলোঁ অনুষ্ঠানটো আৰম্ভ কৰাৰ আগত মই দুআষাৰ প্ৰতিধ্বনিৰ বিষয়ে কৈ ল'ব ওলাইছোঁ সকলোৱে ভাল পায় কিছুমানে গালি পাৰে কিছুমানে অভিমান কৰে তেখেতক লৈ আৰু 70% অসমীয়া তেখেতৰ নাম লৈ পেলাই অসমৰ বাহিৰ বা অসমত খুব গৌৰৱ অনুভৱ কৰে আৰু সেইজনে হৈছে জুবিন গাৰ্গ ডাঙৰীয়া জুবিন দাৰ কাৰণে হাত চাপৰি লাগে আচলতে বৰ্তমান অসুস্থ কিন্তু গান ভাল গাই আছে আপোনালোকে দেখি আছে তেখেতৰ অনুষ্ঠান আৰু যেতিয়া জুবিন দাৰ লগত মোৰ যোৱা 2015 চনত সাক্ষাৎ হৈছিলে এখন খুব ভাল ইনষ্টিটিউশ্যন আছে জুবিন দাৰ সকলোৰে চিনাকি জংকী বৰঠাকুৰ জংকী বা তেখেতৰ ভণ্টি তেখেতৰ সোঁৱৰণিত এখন ইনষ্টিটিউশ্যন যাৰ নাম অভিনয়া আমাৰ চান্দমাৰীত আছে চ' তাতে মই নাটক শিকিব গৈছিলোঁ নাটকৰ চৰ্চা গানৰ চৰ্চা সাহিত্যৰ চৰ্চা যেতিয়া আমাৰ তাতে হৈছিলে তেতিয়া এদিন হঠাৎ সন্ধিয়া জুবিন দাক লগ পাওঁ আৰু যেতিয়া জুবিন দাৰ লগত অসমৰ বিভিন্ন মঞ্চত এই ঢোলটো লৈ পেলাই মই গৈছিলোঁ এটাই সৌভাগ্য হৈছিল বিভিন্ন ভাল মানুহ লগ পাইছিলোঁ অসমৰ বিভিন্নখন মঞ্চ ভাৰতৰ বিভিন্ন জেগা ভাৰতৰ বাহিৰত গৈ পেলাই অসমীয়া জাতি অসমীয়া ঢোল খোল নেগেৰা খুব গৌৰৱত পৰিচয় কৰাই দিছিলোঁ কিন্তু যেতিয়া অসমৰ বাহিৰত গৈ পেলাই কিছুমান প্ৰশ্নৰ সন্মুখীনত তেতিয়া বুকুত খুন্দায় আমাৰ যেনেকৈ ঢোলটো আছে আমি সদায় ঢোল বা পেঁপা বা বাঁহীটো লৈ পেলাই আমি বাহিৰত যাওঁ তেওঁলোকে সোধে যে চিৰঞ্জীৱ অসমত অকল ঢোলেই বজে নেকি অসমত অকল ঢোল বজে নেকি কওকচোন নবজে অসমত বিভিন্ন লোকবাদ্য লোকগীত লোকনৃত্য আমি অসমখন ইমান বেছি চহকী গোটেই ভাৰতবৰ্ষত বাহিৰত যেতিয়া যাওঁ তেওঁলোকে কয় যে অসমত ইমান ধুনীয়া কালচাৰ আছে তোমালোকৰ ইমান ধুনীয়া নৃত্য আছে ইনষ্ট্ৰুমেণ্ট আছে কেতিয়াবা বেলেগ ইনষ্ট্ৰুমেণ্টবোৰ লৈ আহিবা আৰু সেই প্ৰশ্ন যেতিয়া মনত আহে জুবিন দাৰ মই 2019 দাদাৰ লগত আলোচনা হ'ল যে অসমত এটা এনেকুৱা দলৰ সৃষ্টি কৰিম যিটো দলত বিভিন্ন লোকবাদ্য থাকিব লোকনৃত্য থাকিব লোকগীত থাকিব সাহিত্য সংস্কৃতি সম্ভাৰ থাকিব আৰু যাতে বাহিৰত গৈ খুব দমত ক'ব পাৰোঁ আমি অসমৰ বুলি অসমৰ কাৰণে হাত চাপৰি লাগে নিজৰ জাতিটোৰ কাৰণে হাত চাপৰি লাগে আমাৰ প্ৰধান লক্ষ্য আমি কেতিয়াও মানি অৰিয়েণ্টেড হিচাপে অহা নাই এওঁলোকে আমাৰ বিষয়ববীয়াসকলে সকলোৱে জানে কিমান টকাত আমি এইখন মঞ্চত আহিছোঁ প্ৰতিধ্বনি কেতিয়াও টকা অনুযায়ী কেতিয়াও নাযায় আমাৰ এটাই লক্ষ্য প্ৰত্যেকটো জাতি প্ৰত্যেকটো লোককৃষ্টি নৃত্যক যাতে বাহিৰৰ মানুহখিনিক আমি দেখুৱাই দিব পাৰোঁ অসমখন কিমান বেছি চহকী আমাৰ জাতিটো যে ইমান বেছি ৰঙীন নিজৰ কাৰণে নিজৰ জাতিটোৰ কাৰণে খুব দূৰলৈকে একেলগে হাত চাপৰি বিচাৰিছোঁ আৰু সমূহ কৰ্মকৰ্তা উদ্যোক্তা তথা যিসকল ব্যক্তি নহ'লে ইমান ধুনীয়া মঞ্চখন আজি নহ'লহেঁতেন মই দূৰৰ পৰা কৈছোঁ এওঁলোকক বহুত ধুনীয়া লাগিছে ষ্টেজখন বহুত দিনৰ মূৰত এখন মঞ্চ পাইছোঁ বিভিন্ন জেগাত গ'লোঁ আজি যোৱা 10 তাৰিখৰ পৰা কণ্টিনিউ শ্ব' চলি আছে অহাকাইলৈ আকৌ আমি আজাৰালৈকে যাম চ' আপোনালোকৰ কাৰণে সকলোকে ৰঙালী বিহুৰ শুভেচ্ছা উদ্যোক্তা কৰ্মকৰ্তাসমূহ বিষয়ববীয়াসকল শুভেচ্ছা জ্ঞাপন কৰিলোঁ খুব জোৰে হাত চাপৰি লাগে আশীৰ্বাদ হিচাপে আমি ল'ম সকলোকে ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ এই আৰম্ভ কৰিব ওলাইছোঁ প্ৰতিধ্বনি প্ৰথমবাৰ বাবে বিজনীৰ কাৰণে হাত চাপৰি লাগে জোৰকে এয়া প্ৰতিধ্বনি Ethek sopaji doana makoya dia hoya ethek sopaji doana makoya eto hore di jan kampa do mirza
নিজাঙে কঠিন পিঠানা মাধয়া দমাহি ৱাঙ 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 ধ্বনি শুনো প্ৰতিধ্বনি শুনো মই প্ৰতিধ্বনি 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 শুনো অসম আমাৰ ৰূপহী গুণৰো নাহে ভাৰতৰে পূৰ্ব দিশত সূৰ্য উঠা দে অসমীয়াই ৰূপহী গুণৰো নাহে ভাৰতৰে পূৰ্ব দিশত সূৰ্য উঠা দে জলে কুশলা তলে ডুবলো সনাতন আইসারানা পাইরে দর্শন নদীর ধারে সারে বধূ নিশ্চয় করো আজ ঝিরি হিরি বা কালো দি বইছে 12 মাস নদীর ধারে সারে বধূ নিশ্চয় করো আজ ঝিরি হিরি বা কালো দি বইছে 12 মাস রাধাসুরার ফুল গুজি রাধাপুর রাধিকা সাহবাগিসা ঝুমুর নাচি জুগনুক যাচ্ছে ভতিকা এই রাধাসুরার ফুল গুজি রাধাপুর রাধিকা সাহবাগিসা ঝুমুর নাচি জুগনুক যাচ্ছে ভতিকা বাজিলে আয় দাদা না সোনা জিয়া রাম রাম আয় দাদা না সোনা জিয়া
কুণ্ডল তোমার মাঠে ময়ূরার পাখি কর্ণত কুণ্ডল তোমার মাঠে ময়ূরার পাখি দোলে গজমতি তোমার রাধা ফুটা হাতি কর্ণত কুণ্ডল তোমার মাঠে ময়ূরার পাখি কর্ণত কুণ্ডল তোমার মাঠে ময়ূরার পাখি সেঙ্গেরা বন্ধু রসিয়া বড় ঘরত বসিয়া সেঙ্গেরা বন্ধু রসিয়া বড় ঘরত বসিয়া গান গাইতো তুরা দানিয়া গান গাইতো তুরা দানিয়া বাকুম কুমা ধুনের বাজনা বাকুম কুমা ধুনের বাজনা ময়ূর তয়ু ভুলা নারী মনটা মানে না 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 কানাই পার করা হে তেলের পরের ছায়া নষ্ট হইল দধির ভান্ডার বাজার হইল বয়া পার করা হে তেলের পরের ছায়া নষ্ট হইল দধির ভান্ডার বাজার কইল বয়া নষ্ট হইল দধির ভান্ডার বাজার কইল বয়া হয় সাহেব সাহেব জয়া গতে হয় সাহেব ভক জয় পাছতে হয় সাহেব ভক জয় পাছতে হয় সাহেব চূড়াই নয় পারতে হয় আল্লাহ রহমর গিরিহত তুমি আল্লাহ সাহেব যদি করা দরিয়ার পার যদি করা দরিয়ার পার উলায়া হাই
ও শশী আঙুলিতে লেখি অত প্রজার আছে ও শশী তোমাকে নে দেখি
এ দেহি হে সহৰু আমাৰে ঐ ভয়ামু হে আমাৰে ঐ বদে নৈ মিল নৰৈ সেতু এ হায় হেয়া হৈ ৰগিলি হয়া হৈ হে পমি ঐ কঁকাল ভাঙি ভাঙি নাচো সময় নাপাও যাবলৈ তোমাকে লগ পাবলৈ তোমাকে লগ পাবলৈ মনৰে ঐ কথাবোৰ তোমাক খুলি ক'বলৈ মনৰে ঐ কথাবোৰ তোমাক খুলি ক'বলৈ কিনো মাতেৰে মাতিলি মইনাকণ মাতিলি মইনাকণ মাতিলি মইনাকণ কিনো মাতেৰে মাতে চেলেং বাখৰ ৰাঙলী মদাৰৰ পাতে চেলেং বাখৰ ৰাঙলী মদাৰৰ পাত ৰাঙলী মদাৰৰ পাত শ্ৰীকৃষ্ণ আছিলে অৰ্জুনৰ সখীয়েক সুভদ্ৰা আছিলে ভনী তেওঁ চোন অৰ্জুনে সুভদ্ৰাকে হৰিলে সম্বন্ধন কৰিলে কিয়ে ৰজা দুৰ্যোধন ভুকুনিয়াই দুষাখন পকা খেলি ধৰ্মৰাজ বনলৈ যায় তৰা সাৰথিয়